हेलो एवरीवन এই ভিডিওটোত সকলোকে স্বাগতম জানাইছো প্ৰজ্ঞান ভাৰতী স্কুটি ডিস্ট্ৰিবিউশন বা ডক্টৰ বাণীকান্ত কাকতি স্কুটি স্কিম আৰু এই স্কিমত 2025-26 বৰ্ষত এটা খুবেই ইম্পৰ্টেন্ট ডকুমেন্টস বনাফাইড সাৰ্টিফিকেট ষ্টুডেন্টক লাগে আৰু এই ভিডিওটোত A to Z বনাফাইড ৰিগাৰ্ডিং মই ডিসকাস কৰিবলৈ লৈছো প্লিজ ভালকে মন কৰি শুনিবা 100% তোমাৰ হেল্পফুল হ'ব আৰু লগতে ভিডিওটো লাইক লগতে কমেন্ট এটা দিবা আৰু লগতে সাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেট সমূহৰ কাৰণে ইয়াতে আৰম্ভ কৰিছো এইখন হল মই তোমালোকে যোনখন চাই আছা এইখন হল বিএন কলেজ মানে ধুবৰীত থকা বিএন কলেজে দিয়া বনাফাইড সাৰ্টিফিকেট ইয়াতে লিখা আছে প্ৰেসক্ৰাইব ফৰমেট ইন দা লেটাৰ হেড অফ দা ইনষ্টিটিউশন আৰু টু হুম it may concern bonafide certificate of generally to whom it may concern বুলিয়ে লিখা থাকে মানে এটো আৰু কিছুমানত লিখা থাকে ডাইৰেক্ট bonafide certificate ইয়াতে তা মানে তোমাক ৰিকগনাইজ কৰি আছে ওকে ইয়াতে এইখন ফৰমেটত তোমাৰ কলেজৰ বা ডিফাৰেন্ট কলেজৰ ফৰমেট বেলেগ বনাব পাৰে বাট মেইন বস্তুখিনি হল তোমাৰ নাম তোমাৰ গাৰ্জেন নেম বা তোমাৰ ক্লাস কি কলেজৰ নাম কি ৰোল নম্বৰ কিমান এইখিনি বস্তু bonafide certificate তুমি যোনখন ভালকে মন কৰি শুনিবা bonafide certificate যোনখন কলেজত পঢ়ি আছা বৰ্তমান এট প্ৰেজেন্ট সেইখন কলেজৰ পৰা লব লাগিব কাৰণ তুমি কলেজত পঢ়ি আছা তাৰে এখন প্ৰুফ এইখন bonafide certificate means তুমি যে কলেজত পঢ়ি আছা ইউ আৰ ষ্টাডিং ওকে তুমি এজন ছাত্ৰ বা ছাত্ৰী তুমি এজন ষ্টুডেন্ট সো তুমি বিএ বিএসসি বিকম জি কোর্স কৰি আছা তুমি এজন ষ্টুডেন্ট সো ইউ আৰ ষ্টুডেন্ট সো সেই কাৰণে এই bonafide certificate আৰু হেটো প্ৰুফ কিয় লাগিছে কাৰণ কোচিং কৰা ষ্টুডেন্টবোৰক নিদিয়ে সেই কাৰণে bonafide certificate লাগিছে সো ইয়াতে এখন ফৰমেট যিকোনো ফৰমেট হ'ব পাৰে বা তোমালোকে এখনো কপি কৰি কোনো এখন কম্পিউটাৰ দোকানৰ পৰা ল'ব পাৰা এনেকে লিখি কম্পিউটাৰ দোকানী দেখালে এনেকৈ লিখি দিব সো তোমালোকে নিজে ফিল আপ কৰি ল'বা আৰু এনেকে যদি প্ৰিন্ট আউট ওলোৱাৰ পিছত তোমালোকে ফিল আপ কৰি ল'ব পাৰিবা ওকে সো চাবা সাৰ্টিফাইড ডেট মিস্টাৰ মানে এমএস মানে ইয়াতে একো নাই ইয়াতে তুমি ডাইৰেক্ট তোমাৰ নাম সাপোজ মই এনে দিছো দেই ইয়াতে মই নাম দিছো ওকে ইয়াতে মই নাম দিছো অসিন বুলি ওকে অসিন ওকে ইয়াতে ক্যান্ডিডেট নাম মানে ইয়াতে তোমাৰ ফাৰ্স্ট তোমাৰ ক্যান্ডিডেট নেম হ'ব মই অসিন বুলি দিছো তাৰ পিছত সন এন্ড ডটাৰ মানে ইয়াতে তোমাৰ মাদাৰ ফাদাৰ বা ফাদাৰৰ নাম দিয়া ফাদাৰ বা মাদাৰৰ নাম দিবা ইয়াতে মাদাৰৰ নাম দিলা ইয়াতে গল ফাদাৰ বা মাদাৰৰ নাম দিলা মাদাৰ নাম ইজ এ ৰেগুলাৰ প্ৰথমত তোমাৰ নাম সাৰ্টিফাইড ডেট অসিন সন বা ডটাৰ ছোৱালী যদি হয় ডটাৰ সন অফ কাৰ মানে তোমাৰ ফাদাৰ বা মাদাৰৰ যাৰ নাম দিবা ইজ এ ৰেগুলাৰ ষ্টুডেন্ট অফ দিস ইনষ্টিটিউশন এট প্ৰেজেন্টলি ষ্টাডিং ইন সাপোজ ইয়াতে মই বিএস কলেজত পঢ়ো বিএস কলেজ ওকে বিএস কলেজ বুলি লিখি দিবা সৰি মই ভালকে কৰি দিছো ভালকে চাবা মই বিএস কলেজ বুলি দিছো বিএস কলেজ ওকে বিএস কলেজ বুলি দিছো চাবা প্ৰথমত মোৰ নাম তাৰ পিছত গাৰ্জেনৰ নাম তাৰ পিছত বিএস কলেজ ক্লাস বিয়াৰিং ৰোল নম্বৰ ইয়াতে ৰোল নম্বৰ সাপোজ মোৰ 07 ইন দা একাডেমিক সেশন 2025-26 বৰ্ষ মানে তুমি ইয়াতে লিখা আছে যে ইউ আৰ এ ষ্টুডেন্ট মই এজন ষ্টুডেন্ট মোৰ দেউতাৰ নাম অমুক ইয়াতে দেউতাৰ নাম ফাদাৰ মাদাৰ মই এনে দিছো ইয়াতে নাম লিখি লবা ইজ এ ৰেগুলাৰ ষ্টুডেন্ট অফ দিস ইনষ্টিটিউশন এট প্ৰেজেন্টলি ষ্টাডিং ইন বিএস কলেজ বা বিএ ইয়াতে এইখিনিও লিখিব পাৰিবা এইটো বস্তুও লিখিব পাৰিবা ইয়াতে এইটো বস্তুও লিখিব পাৰিবা চাবা মই দেখাই দিছো ইয়াতে এইটো বস্তু লিখিব পাৰিবা যে এইটো বস্তু লিখিব পাৰিবা presently studying BA honors BA in BS college এনেকেও লিখিব পাৰিবা বা BSc in BS college class bearing roll number ইয়াতে কলেজ নাম লিখিলেও হ'ব বা BA লিখা বা ব্যাচেলর অফ আর্টস লিখা ব্যাচেলর অফ সায়েন্স লিখা বা ব্যাচেলর অফ কমার্স লিখা কোর্সৰ নাম মানে ক্লাছৰ নাম লিখিলেও হ'ব কলেজৰ নাম লিখিলেও হ'ব একো নাই নো প্ৰবলেম ইয়াতে ৰোল নম্বৰ দিবা তাৰ পিছত এইখিনিত চাবা তাৰ পিছত এই বস্তুখিনি আছে যে সিল এন্ড সিগনেচাৰ অফ দা হেড অফ ইনষ্টিটিউশন মানে ইয়াতে
তোমাৰ প্ৰিন্সিপালে সিগনেচাৰ মাৰিব এণ্ড এটা ষ্টাম্প মাৰিব ওকে ভালকে বুজি লোৱা এইখিনি বস্তু এগেইন যে ইয়াতে তোমাৰ প্ৰিন্সিপালে সিগনেচাৰ মাৰি সাপোজ সিগনেচাৰ মাৰিল এণ্ড ইয়াতে এটা ষ্টাম্প মাৰি দিব ষ্টাম্প সৰি ইয়াতে তোমাৰ ষ্টাম্প মাৰি দিব ওকে সিগনেচাৰ মাৰি ষ্টাম্প মাৰি দিব এইখনে হৈ গ'ল তোমাৰ কাৰণে বনফাইড স্কুটিৰ কাৰণে মানে সাফিচিয়েন্ট ওকে এইখিনি বনফাইড ৰিগাৰ্ডিং আছিলে বুজি পাইছা না নাই কবা বা জনাবা কমেন্টত বুজি পাইছা না নুবুজিলেও জনাবা মই এগেইন বুজাবলৈ চেষ্টা কৰিম মই আছো এগেইন মই অলপ বুজাই দিছো ইয়াতে তোমাৰ নাম ষ্টুডেন্ট নাম মই অসিন বুলি দিছো ইয়াতে তোমাৰ মাদাৰ বা ফাদাৰৰ নাম দিবা তাৰ পিছত ষ্টুডেন্ট of this institution and presently studying in ইয়াতে সবেই দিবা BA BSc দিবা BA যার BA BSc BCom দিবা নাইবা কলেজ লগতে কলেজ নাম দিবা ক্লাস বিয়ারিং রোল নাম্বার ইয়াতে রোল নাম্বার দিবা গল ইয়াতে সিগনেচার আৰু ষ্টাম্প ইয়াতে খতম এইখনে হল বনফাইড সার্টিফিকেট মানে তোমাক সার্টিফাই কৰি দিলে তোমাৰ প্ৰিন্সিপালে তোমাক সার্টিফাই কৰি দিলে যে তুমি হেখন কলেজৰ মই BS কলেজৰ ষ্টুডেন্ট তোমাক সার্টিফাই কৰি দিলে মানে তুমি ৰেগুলাৰ ষ্টুডেন্ট তুমি পঢ়ি আছা সো তুমি স্কুটিৰ কাৰণে এলিজিবল আৰু যদি প্ৰিন্সিপালে খুজে ইয়াতে লিখি দিব পাৰে ভেৰিফাইড হি অর শি ইজ এলিজিবল ফৰ স্কুটি লিখিও দিব পাৰে নো প্ৰবলেম লিখিও দিব পাৰে লিখি দি সিগনেচাৰ কৰি দিব পাৰে নো প্ৰবলেম ওকে ইয়াতে এই সাইডত যদিও লিখি দিয়ে যে হি অর শি ইজ এলিজিবল ফৰ স্কুটি সিগনেচাৰ মাৰি দিলে একদম সাফিচিয়েন্ট সো কোনে বুজিছা প্লিজ কমেন্টত জনাবা আৰু ভিডিওটো কেনে লাগিছে মোৰ বুজোৱাখিনি কেনে লাগিছে কি প্লিজ কমেন্টত জনাবা মোক সেইখিনি বস্তুৱে মোটিভেট কৰিব আৰু তোমালোকৰ কাৰণে ভাল কাম কৰিবলৈ সো প্লিজ কমেন্টত জনাবা এণ্ড প্লিজ পাৰিলে ভিডিওটো শ্বেয়াৰ কৰিবা এইটো ৰিকুৱেষ্ট থাকিল যে শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় বনফাইড ৰিগাৰ্ডিং ওকে আৰু নেক্সট ভিডিওত মই আন্ডাৰটেকিং ৰিগাৰ্ডিং মই ভিডিও আনি আছো যদি লাগে কমেন্টত জনাবা আন্ডাৰটেকিং গাৰ্লছৰ কাৰণে থ্যাংক ইউ